মহাবিদ্যালয় বিশ্ববিদ্যালয় সকলোতে এতিয়া তেওঁলোকৰ সাংস্কৃতিক অনুষ্ঠানসমূহ শৈক্ষিক অনুষ্ঠানসমূহ জুবিন দাৰ নামত উৎসৰ্গা কৰা হৈছে তেওঁৰ নামত কৰা হৈছে আৰু মান্দাকাটাৰ শংকৰাজান জাতীয় বিদ্যালয়েও সেই ধাৰা অক্ষুণ্ণ ৰাখিছে ছাত্ৰ ছাত্ৰীসকলে তেখেতৰ সৃষ্টিৰাজি তেখেতৰ আদৰ্শৰ কথা ইয়াত আলোচনা কৰিছে পৰিবেশন কৰিছে মই ভাবো বৰ আশাব্যঞ্জক কথা এটা আৰু এই বিদ্যালয়খনে এই অঞ্চলৰ বাবে যিখিনি কাম কৰি আছে এই কামখিনি বৰ আশাব্যঞ্জক কাম বৰ ইতিবাচক কাম আৰু তাৰ মাজতে শৈক্ষিক যাত্ৰাটোৰ মাজতে আমাৰ মাজৰ পৰা আঁতৰি যোৱা জুবিন দাক যিদৰে জীয়াই ৰখাৰ এটা প্ৰয়াস চলোৱা হৈছে মই ভাবো এইটো আমাৰ বাবে অনুকৰণীয় কথা আৰু মই এইটোৱে আশা কৰিম যে বিদ্যালয়খন আৰু বেছি শক্তিশালী আৰু বেছি ইয়াৰ ভেটিটো মজবুত হওক বিদ্যালয়খন আৰু বেছি ডাঙৰ হৈ গৈ থাকক মান্দাকাটা আমাৰ একেবাৰে গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী এলেকা এটা এই এলেকাটো যথেষ্ট সম্ভাৱনা আছে যথেষ্ট পৰ্যটনৰ সম্ভাৱনা আছে আন বিভিন্ন দিশত মান্দাকাটা আগবাঢ়ি যোৱাটো আমি আটায়ে বিচাৰো অসমৰ আন ঠাইবোৰৰ দৰে গুৱাহাটীৰ দাঁতিকাষৰীয়া আন ঠাইবোৰৰ দৰে মান্দাকাটাও আগবাঢ়ি যোৱাটো আমি বিচাৰো আৰু মই আশা কৰিম যে এই অঞ্চলটোৰ নতুন প্ৰজন্মই এই অঞ্চলটোৰ উঠি অহা প্ৰজন্মই এই অঞ্চলটোৰ পৰা আৰু বেছি মানৱ সম্পদ সৃষ্টিৰ বাবে শংকৰাজান জাতীয় বিদ্যালয়ে যিদৰে কাম কৰি আছে এই ধৰণৰ বিদ্যালয় শৈক্ষিক অনুষ্ঠান সমান্তৰালভাৱে ৰাজহুৱা সামাজিক অনুষ্ঠানৰ জৰিয়তে খুব তীব্ৰ গতিৰে কাম কৰি যাব বিদ্যুৎ গতিৰে কাম কৰি যাব অন্তময় নহয় তেওঁলোকে ইমান ধুনীয়াকে কাম কৰি আছে আৰু বেছি শক্তিশালীভাৱে কাম কৰক শুভকামনা দিছো শুভেচ্ছা দিছো তেওঁলোকৰ বিদ্যালয়খন অসমৰ ভিতৰত জাকত জিলিকা হওক জাতীয় বিদ্যালয় এখন স্থাপন কৰাটো বৰ কষ্টকৰ কাম ব্যক্তিগত মাধ্যমৰ বিদ্যালয় এখন চলাই ৰখাটো বৰ কষ্টকৰ কাম এই কষ্টকৰ কাম যিহেতু ইমান বছৰে কৰি আহিছে আৰু বেছি ক্ষিপ্ৰ গতিৰে কৰক আৰু বেছি ভাল মনোভাৱেৰে কৰক মই আশা কৰিম মান্দাকাটাৰ জাতীয় বিদ্যালয়খন অসমৰ আন জাতীয় বিদ্যালয়সমূহৰ ভিতৰত উজ্বলি থাকিব আৰু অসমৰ আন জাতীয় বিদ্যালয়বোৰক বাদ দেখুৱাব পৰাকৈ সমৃদ্ধ হৈ থাকিব মই শংকৰাজান জাতীয় বিদ্যালয়ৰ সচিব হিচাপে মই আজি এইটোৱে ক'ম আজি আমাৰ ত্ৰয়োবিংশ ছাত্ৰ ছাত্ৰী শংকৰাজান জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী বাৰ্ষিক সমাৰোহ আৰু এই সমাৰোহৰ লগতে আমি সংগতি ৰাখি আমাৰ সংগীত সূৰ্য অসমৰ আটাইৰে হাৰ্টথ্ৰব জুবিন গাৰ্গ ডাঙৰীয়াৰ আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আমি আজিৰ এই অনুষ্ঠানৰ লগতে আমি তাৰমানে অনুষ্ঠিত কৰিছোঁ আৰু এইগৰাকী শিল্পী আমাৰ এইকাৰণে প্ৰাণৰ যিগৰাকী শিল্পীয়ে অকল গীত মাতেই নহয় তেওঁ বিভিন্ন কাৰ্যক্ৰমৰ জৰিয়তে ৰাইজৰ বিভিন্ন শিশুৰ পৰা বৃদ্ধলৈ তেওঁ তাৰমানে আত্মা জয় কৰিব পাৰিছিল হৃদয়ত স্থান ল'ব পাৰিছিল সেয়েহে সংগীত সূৰ্য বুলি মই ক'ব বিচাৰোঁ যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াই আজি আমাৰ ল'ৰা ছোৱালীয়ে আমাৰ এই বিদ্যালয়ত যি অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ এই অনুষ্ঠানৰ জৰিয়তে আমাৰ ল'ৰা ছোৱালীসকলে তেখেতৰ গীত মাতেৰে তাৰমানে অনুষ্ঠান পৰিৱেশিত হৈছে গতিকে তেখেতলৈ আমি অশেষ আমাৰ তাৰমানে হিয়া ভৰা আশীৰ্বাদ থাকে তেওঁ য'তেই আছে তেওঁ ভালে কুশলে থাকক তেওঁ স্বৰ্গবাসী হওক আমি সেয়াই বিচাৰিছোঁ আমি প্ৰত্যেকে কওঁ তেওঁক ন্যায় লাগে আচলতে তেওঁৰ গীত মাতৰ জৰিয়তেহে আমি তেওঁক আচল ন্যায় দিবলৈ তাৰমানে আমি সক্ষম হ'ম আৰু তেওঁ নিশ্চয় সুখী হ'ব তেওঁ আমাৰ গীত মাত ল'ৰা ছোৱালীৰ মাজত যেতিয়া শুনি থাকিব তেতিয়া নিশ্চয় তেওঁ ওপৰৰ পৰা চাই থাকিব আৰু তেওঁ সুখী হ'ব এইটোকে মই ক'ম আৰু আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আমাৰ বিগত সময়ছোৱাত আমি যিদৰে অনুষ্ঠান তাৰমানে নৱাগত আদৰণি আৰু বঁটা বিতৰণি সভা পাতি আহিছোঁ এইবেলি আমি আচলতে ছাত্ৰ ছাত্ৰীৰ সমাৰোহ হিচাপে দিছোঁ এইকাৰণে দিছোঁ যিহেতু আমাৰ আটাইৰে মন আজি সেমেকা তাৰ কাৰণে আমি বহুত বেছি উখল মাখল আমাৰ মনত নাই আমাৰ হৃদয়ত আজি আচলতে সেমেকা হৈ আছোঁ যা হওক এই অনুষ্ঠানৰ লগতে আমাৰ প্ৰতি বছৰে আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে আমাৰ তাৰমানে প্ৰৱেশ শিক্ষা পৰীক্ষাত উত্তীৰ্ণ হৈ আহি আছে বা আমাৰ ক্লাছ পৰীক্ষাবিলাকত তেওঁ তাৰমানে প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰি আহিছে তেওঁলোকক আমি এই অনুষ্ঠানৰ জৰিয়তে তাৰমানে আমি বঁটা বিতৰণি অনুষ্ঠান এটা ৰাখিছোঁ তেওঁলোকক আমি সম্বৰ্ধনা দিওঁ এই সম্বৰ্ধনাৰ জৰিয়তে অদূৰ ভৱিষ্যতে যাতে তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰতে হওক খেল ধেমালিৰ ক্ষেত্ৰতে হওক গীত মাতৰ ক্ষেত্ৰতে হওক আৰু যাতে পাৰদৰ্শিতা দেখুৱাই আমাৰ ৰাইজক উৎসাহিত কৰিব পাৰে বা আমাৰ পৰিয়ালক উৎসাহিত কৰিব পাৰে বা আমাৰ অঞ্চলক যাতে উৎসাহিত কৰিব পাৰে তাৰে আমি কামনা কৰিছোঁ আৰু আমাৰ এই বিদ্যালয়ৰ এটা আটাইতকৈ উল্লেখনীয় বিষয় হৈছে আমাৰ এই বিদ্যালয়ত বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমাৰ তাৰমানে ল'ৰা ছোৱালী আছে আৰু বিভিন্ন ল'ৰা ছোৱালীৰ বিভিন্ন ধৰণৰ প্ৰতিভা আছে এই প্ৰতিভা বিকাশ কৰাৰ কাৰণে আজি আমাৰ ল'ৰা ছোৱালীসকলক এই মঞ্চ এখন দিয়া হৈছে এই মঞ্চৰ জৰিয়তে তেওঁলোকে নিজৰ প্ৰতিভা ৰাইজৰ সন্মুখত তাৰমানে প্ৰকাশ কৰাৰ এটা সুবিধা পাইছে আৰু ইয়াৰ জৰিয়তে আমি আশা কৰোঁ এইবোৰ ল'ৰা ছোৱালী যিসকল ল'ৰা ছোৱালী আজি প্ৰতিভা দেখুৱালে তেওঁলোকে ইয়াৰ জৰিয়তে ভৱিষ্যত দিনত যাতে ভাৰতবৰ্ষত যাতে ভাল ভাল মঞ্চ দখল কৰাৰ কাৰণে তেওঁলোকে আৰু আগুৱাই যায় তাৰে আমি আজি কামনা কৰিছোঁ আৰু লগতে আজি এই অনুষ্ঠানলৈ আমি এগৰাকী বিশেষ ব্যক্তি
এই ব্যক্তিগৰাকীক আমি আমন্ত্ৰণ জনাইছিলোঁ, যিগৰাকী ব্যক্তি আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ। তেখেত হৈছে আমাৰ অতি মৰমৰ শ্ৰী ত্ৰিদীপ ভাগৱতীদেৱ। তেখেতকো আমি আজি এই মঞ্চত তাৰমানে আমন্ত্ৰণ জনাইছোঁ। তেখেত নিশ্চয় আমাৰ এই মঞ্চত আহি ৰাইজক একাষাৰ ভাল উপদেশ দিব, ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি ভাল পৰামৰ্শ দিব, আৰু সেই পৰামৰ্শ লৈ আমাৰ ছাত্ৰ ছাত্ৰী বা অভিভাৱকসকলে নিশ্চয় ভাল এটা দিশত আগুৱাই যাবৰ কাৰণে সক্ষম হ'ব। আৰু লগতে আজিৰ এই অনুষ্ঠানৰ জৰিয়তে আমাৰ সংবাদ সংগ্ৰহ কৰিবলৈ অহা আমাৰ সংবাদ কৰ্মীসকলকো মই এই অনুষ্ঠানৰ জৰিয়তে আমাৰ বিদ্যালয় সমিতিৰ তৰফৰ জৰিয়তে মই তেখেতসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।